হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ নতুন ব্লগলৈ। আশা কৰিছোঁ ব্লগটো আপোনালোকে ভাল পাব। ব্যস্ততাৰ দিনকেইটা পটাপট কিবা এটা বনাই খুৱাই কৰি পঠিয়াওঁ, সেইটো চিন্তা থাকে জানেনে। এয়া বিনছ, মটৰ আৰু আলু বইল কৰি লৈছোঁ। ইফালে কেৰাহী গৰম হ'ল, তেল আৰু নহৰু, আদা, পিঁয়াজ দি একদম এনেকৈ ভাজি লৈছোঁ। ইফালে গাখীৰ উতলিছে, এয়া চাওক পৰিবহে, অলপতে বাকী থাকিব। তো এয়া দি দিছোঁ বইলখিনি। পিছে এয়া ইনস্পায়াৰ্ড বাই মাজু বৌ দেই। কেতিয়াও মই ভবা নাছিলোঁ যে মটৰ যে ভাজি চব্জি টাইপ হয়, চানা ভাজি টাইপ চব্জি টাইপ হয়। তো বৌক ঘৰত আহোঁতে বনোৱা দেখা পাইছিলোঁ। তো আজি মই তাকে ভাবি পেলাই বিনছখিনি দি দিলোঁ, আলুখিনি দি দিলোঁ। তো এনেদৰে অলপ থুপথুপীয়াকৈ চব্জি ভাজি টাইপ বনালোঁ। তো এইখিনি হৈ গৈছে অলৰেডি, একদম চিম্পুলকৈ বনাইছোঁ। পিছে ইফালে চাওক কি বনাইছোঁ। এইফালে দিছোঁ ক'লা জিৰা, আজৱাইন, কেঁচা বিলাহী আৰু নহৰু দুফুটা ডাঙৰ ডাঙৰ আৰু জলকীয়া 3টা। তো আজি ভাবিছোঁ কেঁচাই এনেকৈ খাই কেনেকুৱা লাগে চাওঁচোন বোলো। যিহেতু ক'লা জিৰা ঠাণ্ডা দিন ভাল গৰম কৰি ৰাখে আৰু আজৱাইনে গেছ চেছ নহয়। গুড মৰ্ণিং, গুড মৰ্ণিং। আৰু এয়া ভাত লৈ ল'লোঁ। এয়া মটৰৰ চব্জি আৰু ইফালে দালি, ঠাণ্ডা যিহেতুকে এটা পিঁয়াজ লৈ লৈছোঁ আৰু ইফালে চাটনিটো। তো আৰু ভাতটো আজি দেখিছেনে, কালাৰটো অলপ হালধীয়া হৈছে। তো এইটো মই চিক্ৰেটকৈ বনাইছোঁ আজি, হালধি দিয়া নাই কিন্তু দেই। তো বহুত ঠাণ্ডা। আজি মায়েও খালে, মিষ্টাৰেও খালে। মিষ্টাৰ গ'ল অফিচলৈ। তো শেষত মই। তো প্ৰত্যেকজনী বোৱাৰীৰে এই অৱস্থা হয় যেন পাইছোঁ। আৰু কিছুমানে নহ'বও পাৰে, মোৰো মন যায় যে মিষ্টাৰৰ লগত একেলগে বহি খাওঁ, কিন্তু তেনেকৈ সময় সুবিধা কেতিয়াবা নিমিলে, কেতিয়াবা মিলে বাৰু, একেবাৰে নিমিলা নহয়। তো খাওঁ দেই, এতিয়া একদম গৰম গৰমে ধোৱা উৰি আছে ভাতৰ। ফাৰ্ষ্ট মই চাটনিটো ট্ৰাই কৰিছোঁ। চাটনিত কি ভাল লাগিছে জানেনে, কালিজিৰা অলপ স্মেল এটা আছে লাইটকৈ, আৰু আজৱাইন দিছোঁ যে আজৱাইনটো অকণমান লাইটকৈ তাৰ ফ্ৰেগ্ৰেঞ্চটো আহিছে, প্লাছ কেঁচা বিলাহীটো ভাল লাগিছে। তো আপোনালোকে কেনেকৈ খাইছে জানো, খাই চাবচোন কেনেকুৱা লাগে। যিহেতু ঠাণ্ডা বতৰ, কালিজিৰা আৰু আজৱাইনৰ কামটোতো জানেই। তো খাওক। জলকীয়া লোৱা নাই, বিকজ অলৰেডি চাটনি জ্বলা আছেই। পিছে এইকেইদিন আপোনালোকে কেনেকৈ খাইছে দেই, খানাবিলাক জনাবচোন। কিয় কৈছোঁ জানেনে, এই ঠাণ্ডা বতৰত কিবা কিবি বেলেগকৈ খাই দিব মন যায় নহয় জানো। ভাত খোৱা সময়ত কথা পাতিব নালাগে, পিছে আপোনালোকৰ লগত কথা নাপাতিলে কেনেকৈ হ'ব। আৰু এইফালে বিনছ প্লাছ মটৰ যোনটো লেবৰা টাইপ চব্জি বনাইছোঁ, সেইটো কিন্তু মাৰাত্মক টেষ্টি হৈছে। নাজানো, বহুত মাৰাত্মক টেষ্টি হৈছে। তুমি ভাত খালা? ভাত খালা তুমি? কোনে দিছিলে তোমাক ভাত? হাই, ভাত খালানে? তো এয়া আজি বনাইছোঁ ইপি ডিনাৰত। তো এয়া চাওক, ইপি ইয়াত 4টা লৈ লৈছোঁ, আৰু হোষ্টেলত যেনেকৈ বনাইছিলোঁ যে সেইটো ষ্টাইলত অলপ বনাবলৈ ভাবিছোঁ। আৰু এতিয়া দি আছোঁ বিনছ আৰু পিঁয়াজ, সেয়া নিমখ, এইখিনি দি দিম। কেনেকৈ বইল হৈছে চাওক, অলমষ্ট হৈ গৈছে। আৰু এয়া 2টা পেকেট ইয়াত দি দিছোঁ। কেৰাহীটো ডাঙৰ আছিল, তো এতিয়া সৰু এখন কেৰাহীত আহোঁতে এতিয়া দেখিবলৈ ভাল লাগিছে নহয় জানো। খোৱাৰ লগত দেখাৰ কথাও আমি কিমান চিন্তা কৰোঁ। আৰু লাষ্টটো পেকেট যে এইটো এতিয়া দি দিম। বিলাহী চিলাহী আৰু নিদিওঁ, একদম চিম্পুলকৈ খাম আজি, যিহেতুকে ৰাতিৰ খানা আৰু ঠাণ্ডা দিন, হজম শক্তিটো কম। গৰম দিনত ঘামি জামি যেনেকৈ তেনেকৈ কৰি হ'লেও মানুহৰ হজম হৈ যায়, কিন্তু ঠাণ্ডা দিনত তাকো ৰাতি হজম নহয় যে পটককৈ, আৰু খাই বৈ শুই যোৱাহে হয়। গতিকে ইমান হেভিকৈ নাখালেও হয়। হৈ গ'ল, তো অলপ থুপথুপীয়াকৈ এৰি দিম, কাৰণ ঠাণ্ডা হোৱাৰ লগে লগে এইখিনি সম্পূৰ্ণকৈ আকৌ ডাঠ হৈ যাব। এয়া চাব পাৰে। আচ্ছা, একুৱাগাৰ্ডৰ যে এনেকৈ যে পানী নিগৰি থাকে, আপোনালোকে বাৰু কি কৰে? মই কিন্তু এয়া ৱেষ্ট নকৰোঁ, এনেকৈ বাল্টিংটো এনেকৈ থৈ দিওঁ আৰু বাকেটতে গোটেই এনেকৈ পানী জমা কৰিব দিওঁ। তাৰপিছত এই যে বাচনখিনি যিমান ধুবলগীয়া থাকে এই পানী দি ধুওঁ, কাৰণ এইটো পানী এনেই ইমান ধৰক 2 বাল্টিমান বা 1.5 বাল্টিমান পানী এনেই ৱেষ্ট হয় ন। পিছে আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই, আপোনালোকে প্লিজ এটা কমেণ্ট কৰিব। হাই কৰিব, হাই কৰি দিওঁ। কি খবৰ? ভালে আছেনে? ভাত খালেনে? ছাবস্ক্ৰাইব কৰিব।
মাৰ চেনেলটো কমেণ্ট লিখিব দেই। থেংক ইউ। অ'কে বাই। হিপিটো যে খালোঁ সঁচাকৈ ক'বলৈ যাওঁ, যদি এই যে হোষ্টেলত খাইছিলোঁ সেই টেষ্টটো যে ইমান কণহে পাইছোঁ। কিয় জানেনে? সেই তেতিয়াৰ মনে মনে কাৰেণ্ট চুৰ কৰি বনোৱা টাইপ আছিল, আৰু চবেই মনে মনেকৈ বনাইছিলোঁ, চব একেলগে মিক্স কৰি হেৰিতে কেটেলটোতে দি দিছিলোঁ, কিন্তু এইটো লগা নাই, সেই আমেজটো পোৱা নাই। আপোনালোকে ভাল বনাওক, ভাল খাওক, টেষ্টি খাওক। আশা কৰিছোঁ ব্লগটো আপোনালোকে ভাল পালে। আজিলৈ ইমানতে ৰাখিছোঁ। লগ পাইছোঁ অন্য এটি নতুন ব্লগৰ সৈতে।